ৰাতিপুৱা শুই উঠি হাতত বাতৰিখন ল'লোঁ। ৰাতিপুৱাই দেশ বিদেশৰ বাতৰিখিনি চোৱা মোৰ এয়া সৰুকালৰে অভ্যাস। কিছুমান বাতৰিয়ে মনটো সেমেকাই তোলে, আকৌ কিছুমান বাতৰি দেখিলে প্ৰচণ্ড খং উঠে। চাহ লোৱা, ৰিণীৰ মাতত তাইলৈ ঘূৰি চালোঁ। বাহ, বিয়া হোৱাৰ আজি 6 বছৰেই হ'ল। তাই কিন্তু এতিয়াও সুৰসী গাভৰুজনীয়ে হৈ আছে। মইহে বুঢ়া হ'লোঁ নেকি? যদি লাহে লাহে বেলেগ ডেকা ল'ৰাৰ ধেত কি যে ভাবিছোঁ। নাই নাই, মোৰ পত্নী তেনে নহয় আৰু হ'বও নোৱাৰে। ৰিণী, কোৱা, আজি এপাক মন্দিৰৰ পৰা আহোঁ ব'লা। ক'ৰ মন্দিৰত? কিয়, আহতগুৰি থানত? হ'ব বাৰু দিয়া। ৰিণীৰ সন্মতি পালোঁ। আজি ৰবিবাৰটো তেওঁৰ লগতে উদযাপন কৰোঁ। তেন্তে মই সন্তান বিক্ৰী কৰিম, লাগিব নেকি? ডিঙিটো দাঙি চালোঁ। বিভিন্ন ধৰণৰ বেপাৰী দেখিছোঁ, কিন্তু সন্তান বিক্ৰী কৰা বেপাৰী হে ভগৱান, মই ক'ত আছোঁ বাৰু? দাদা, হেই দাদা, কোন বাৰু? এজনী মহিলা দেখোন, আৰু কোচত এটি খুব মৰম লগা ছোৱালী। হয় হয়, আপোনাকেই সুধিছোঁ। মই সন্তান বিক্ৰী কৰিম, আপোনাক লাগিব নেকি? কি যে কৈ আছে মহিলাজনীয়ে, মূৰৰ গণ্ডগোলটো নাই? চাওঁ, এইফালে আহকচোন। মানুহজনী আমাৰ জপনা খুলি সোমাই আহিল। দাদা, মই ছোৱালীজনী বিক্ৰী কৰিম, আপোনাক লাগিব নেকি? আপুনি পাগল হৈছে নেকি? অঁ দাদা, মই পাগলেই হৈছোঁ। কিন্তু কোনোবাই মোৰ ছোৱালীজনী যদিহে ক্ৰয় কৰে মোৰ মংগল হ'ব। তেনেতে ৰিণী ভিতৰৰ পৰা ওলাই আহিল। মই লক্ষ্য কৰিছিলোঁ, ছোৱালীজনী খুব মৰম লগা, যেন আকাশৰ পৰী। আমাৰ ৰিণীৰ কোচত থাকিলে তাইক সকলোৱে ৰিণীৰ সন্তান বুলিয়েই ক'ব। বেচেৰীয়ে নিজৰ হাতখন মুখত ভৰাই আছে। তাইক দেখি ৰিণীয়ে মাকৰ কোচৰ পৰা লৈ ল'লে। বহকচোন আপুনি, মই মহিলাজনীক উদ্দেশ্যি ক'লোঁ। মহিলাজনীয়ে বহিলে। এতিয়া কওক, এই মৰম লগা ছোৱালীজনী আপুনি কিয় বিক্ৰী কৰিব ওলাইছে? মহিলাজনীয়ে চকুৰ পানীখিনি চাদৰৰ আঁচলেৰে মচিলে আৰু ছোৱালীজনীলৈ এবাৰ চালে। চাওকচোন, কিমান মৰম লগা তাই, ভগৱানৰ দান। তাই যিদিনা আমাৰ জীৱনত আহিছিল, আমিও বহুত সপোন দেখিছিলোঁ তাইক লৈ। তাই আমাৰ সপোনৰ ৰাজকুমাৰী আছিলে। কিন্তু আজি মই নিৰুপায়। মানুহজনীৰ কথাখিনি শুনি মোৰ দুচকু নিগৰি বৈছে মাত্ৰ চকুৰ পানী। ৰিণীয়ে ছোৱালীজনীক লৈ ভিতৰতে সোমাল। তাই সৰু ল'ৰা ছোৱালী বহুত ভাল পায়। আজি ইমান দিন হ'ল আমাৰ সন্তান এটাও নাই। হয়তো তাইৰ কোচত এটা সন্তান ল'বলৈ বহুত মন যায়। হয়তো কোনোবাই তাইক মা বুলি মাতিলে তাই কিমান আনন্দ পালেহেঁতেন। এয়াই ভাগ্য আমাৰ। আপুনি তাইক বিক্ৰী কৰিব বিচাৰিলে? মোৰ প্ৰশ্নত মানুহজনীয়ে এটা হুমুনিয়া এৰিলে। এখন সুখৰ ঘৰ, দুখীয়া হ'লেও আমি মনৰ দুখীয়া কেতিয়াও নাছিলোঁ। এসাঁজ লঘোণ নপৰাকৈ সুখত খাই আছিলোঁ, মই, মোৰ স্বামী আৰু মোৰ এই ছোৱালীজনী। কিন্তু এদিনাখন এজাক ধুমুহা আহিল। মোৰ স্বামী অসুস্থ হ'ল। আমাৰ সাঁচতীয়া পইচাও নাই। সেয়েহে তেখেতৰ অসুস্থতাত বৰ অসুবিধাত পৰিলোঁ। ক্ৰমান্বয়ে তেওঁৰ বেমাৰ বাঢ়ি গ'ল। অসহ্যকৰ যন্ত্ৰণাত বিচনাত ছটফটাই থাকে। মইনো কেনেকৈ সহ্য কৰোঁ কওক? মাটি বিক্ৰী কৰিবলৈও আমাৰ নাই। এদিনাখন তেখেতক মেডিকেলত ভৰ্তি কৰালোঁ। সকলো পৰীক্ষা নিৰীক্ষা কৰাৰ অন্তত ডাক্তৰে ক'লে, তেওঁৰ হেনো ব্ৰেইন টিউমাৰ হৈছে। এতিয়া অপাৰেশ্যন কৰিব লাগিব। তেওঁক সুস্থ কৰাৰ স্বাৰ্থত মই আজি মোৰ ছোৱালীজনী বিক্ৰী কৰিবলৈ লৈ আহিছোঁ। মানুহজনীৰ চকুৰ পানীবোৰে মোৰ অন্তৰখনক কন্দুৱাই দিলে। কিন্তু এতিয়া মই কি কৰিম? যদিহে মই ছোৱালীজনীক পইচা দিয়াৰ বিনিময়ত কিনি লওঁ, তেতিয়াহ'লে মই স্বাৰ্থপৰ নহ'মনে? আৰু যদি মানুহজনীক সহায় নকৰোঁ, ভগৱানে মোৰ ওপৰত অসন্তুষ্ট নহ'বনে? আপুনি মোক ৰক্ষা কৰক, মই আপোনাৰ ভৰিত ধৰিছোঁ। মানুহজনীয়ে মোৰ ভৰি দুখন অজানিতে অতি ধৰিছিল। সেই কি কৰে, নাপায়। হ'ব, মই আপোনাক প্ৰয়োজনীয় পইচাখিনি সহায় কৰিম। কি মানুহজনীৰ মুখত হাঁহি বিৰিঙি উঠিছিল। আপুনি মানুহ নহয়, আপুনি ভগৱান নহয়। মানুহ কেতিয়াও ভগৱান হ'ব নোৱাৰে। আমি মাত্ৰ ভগৱানৰ সন্তানহে। আপুনি মোৰ সন্তানটো গ্ৰহণ কৰক, কিন্তু কোনো কিন্তু নাই। ধৰি লওক, ভগৱানে তাইৰ দায়িত্ব আপোনালোকৰ হাততেই দিছে। আজিৰ পৰা তাই আপোনালোকৰ সন্তান। মোৰ মানুহজন সুস্থ হ'লে আমাৰ জীৱনত সন্তান আকৌ আহিব। মাত্ৰ আপুনি কেতিয়াবা মোক তাইক চাই যোৱাৰ সুযোগকণ দিব। ৰিণী তাইক লৈ ওলাই আহিছিল। ৰিণী, আজিৰ পৰা তাই আমাৰেই সন্তান। কি? ৰিণীয়ে আনন্দতে তাইক জোৰকৈ সাৱটি বহুত চুমা উপচাই দিলে। এয়া তাইৰ এজনী মাতৃ হোৱাৰ হাবিয়াস। মহিলাজনীয়ে ৰিণীৰ কোচৰ পৰা ছোৱালীজনী লৈ তাইৰ গালখনত চুমা দিলে। আই, তোক জন্ম দিলোঁ, পালন কৰিব নোৱাৰিলোঁ। তই আমাক ক্ষমা কৰিবি। তোক বিক্ৰী কৰি মই, আপুনি তাইক বিক্ৰী কৰা বুলি যেন নকয়, আমাক দায়িত্ব দিয়া বুলিহে যেন কয়। মহিলাজনীয়ে মূৰ দুপিয়াই তাইক ৰিণীৰ হাতত তুলি দিলে আৰু মই মহিলাজনীক লৈ মেডিকেললৈ গ'লোঁ। মানুহগৰাকীৰ স্বামী ডাক্তৰৰ অসীম কষ্টৰ ফলত সুস্থ হ'ল আৰু তেওঁক ঘৰলৈ আনিলে। বন্ধু বান্ধৱীসকল, কাহিনীটো শুনি কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।